প্ৰিয় বন্ধু বান্ধৱীসকল, সকলো ভালে আছে চাগৈ নহয়? আজি আপোনালোকক পৰোপকাৰ কৰিলে যে আনৰ মংগল হয়েই, লগতে নিজৰো মংগল হয়, জাতকৰ এটি সাধুৰ দ্বাৰা ক'বলৈ ওলাইছোঁ। শুনকচোন। বুদ্ধই তেওঁৰ আগৰ জন্মবোৰত কৰা সৎকৰ্মবোৰ জাতকমালাত সন্নিৱিষ্ট আছে বুলি আমি জানো। তেতিয়া তেওঁৰ নাম আছিলে বোধিসত্ত্ব। এদিন মহাজ্ঞানী বোধিসত্ত্বই এজন সন্ন্যাসীৰ লগত এটা মঠলৈ গৈ আছিল। মঠটো আছিল পাহাৰৰ ওপৰত। তেতিয়া শীতকাল, বৰফ পৰিছিল অলপ অলপ, প্ৰচণ্ড শীতত তেওঁলোক কঁপিছিল। উঠি গৈ আছে তেওঁলোক, পথত অতিপাত শীত, শীতৰ বাবে কোনো মানুহ ৰাস্তাত পাবলৈ নাই। গৈ আছে, আধা দূৰ তেতিয়াও বাকী। হঠাৎ তেওঁলোকে ৰাস্তাৰ কাষত এটা কেকনি শুনিবলৈ পালে। দুয়ো দেখিলে এজন মুমূৰ্ষু মানুহ ৰাস্তাত পৰি আছে। দুয়ো থমকি ৰ'ল। বোধিসত্ত্বৰ মানুহজনলৈ মমতা জাগিল। তেওঁ কোনো কথা নাভাবি মানুহজনক কান্ধত উঠাই ল'লে আৰু সন্ন্যাসীজনে তেওঁক ভৰ্ৎসনা কৰি ক'লে, কিহে তুমি এই গা কঁপোৱা শীতত নিজৰ গালৈকে ভৰসা নাই আৰু এই পাহাৰ বগাবলৈ আকৌ তুমি তোমাৰ গাৰ সমান ওজনৰ এজন মানুহ দাঙি লৈছা। মই হ'লে তোমাক একো সহায় কৰিব নোৱাৰোঁ। বোধিসত্ত্বই একো উত্তৰ নিদিলে। তেওঁ কি কৰিলে? সন্ন্যাসীজনক একো উত্তৰ নিদি তেওঁ মানুহজনক দাঙি ল'লে, কান্ধত তুলি ল'লে আৰু তুলি লৈ তেওঁ মঠটোৰ ফালে গৈ থাকিল। লগত সন্ন্যাসীজনো গৈ আছে আৰু সন্ন্যাসীজনে কি কৰিছে? ৰাস্তাৰে গৈ থাকোঁতে তেওঁ ভৰ্ৎসনা কৰি গৈ আছে। মঠটো পাবলৈ আৰু অলপ সময় বাকী আছিল। তেনেতে সন্ন্যাসীজন বাগৰি পৰিল আৰু মৃত্যুক সাৱটি ল'লে। প্ৰচণ্ড শীত তেওঁ সহ্য কৰিব নোৱাৰিলে। ইতিমধ্যে বোধিসত্ত্ব মঠৰ ওচৰ পালেগৈ, যদিও সেই ৰোগীয়া মানুহজনকো তেওঁ বচাব নোৱাৰিলে। সেই শীততো সুশৰীৰে তেওঁ গৈ কিন্তু মঠত উপনীত হ'ল। হাড় কঁপোৱা শীততো বোধিসত্ত্ব কিয় বাচিল বাৰু জানেনে? সেই হাড় কঁপোৱা শীততো যে সেই ৰোগীয়া মানুহজন তেওঁ উঠাই লৈ গৈছিল। তেওঁৰ পৰিশ্ৰমটো হৈছিলেই, লগতে সেই মানুহজনৰ গাৰ গৰমে তেওঁৰ শৰীৰটো উমাই ৰাখিছিল। গতিকে তেওঁ সিমান শীত অনুভৱেই নকৰিলে। কিন্তু সন্ন্যাসীজনে সেই প্ৰচণ্ড শীত সহ্য কৰিব নোৱাৰি মৃত্যুক সাৱটি ল'লে। সেয়েহে কোৱা হয়, আনৰ উপকাৰ কৰিলে নিজৰো উপকাৰ হয়। কাহিনীটো কেনে পালে জনাবচোন। ধন্যবাদ।